চাৰিওফালে উন্নয়নৰ ঢাক ঢোল কিন্তু তাৰ মাজতে আমি দেখুৱাম যে নৰসদৃশ এছোৱা পথ আমগুৰিৰ এটি বিধ্বস্ত পথে যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভোগাইছে ৰাইজক মেধিচুক সংযোগী পথছোৱাক লৈ চিন্তিত হৈ পৰিছে অঞ্চলবাসী বাৰিষা আহিলেই পথছোৱা পৰ্যবেক্ষিত হয় পথাৰলৈ বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো কাণসাৰ নাই কৰ্তৃপক্ষৰ নৱনিৰ্বাচিত বিধায়ক ময়ূৰ বৰগোহাঁই শীঘ্ৰেই পথছোৱা নিৰ্মাণৰ দাবী স্থানীয় ৰাইজৰ এই পথছোৱাৰ দৃশ্যাংশ দেখুৱাইছো ৰাজ্যত এনে একাংশ স্থান এতিয়াও আছে য'ত উন্নয়নে একেবাৰে স্পৰ্শ কৰিব পৰা নাই তেনেধৰণৰ এছোৱা পথ এয়া আমগুৰিৰ এই বিধ্বস্ত পথছোৱাই জলাকলা খুৱাই সাধাৰণ ৰাইজক বাৰিষা আহিলে ভয় লাগে এইসকল জনতাৰ কিন্তু এই পথছোৱাৰে এক প্ৰকাৰ বাহন চলাই যোৱাটো দূৰৰে কথা খোজকাঢ়ি যাবৰ বাবেও সুচল হৈ নাথাকে এই পথছোৱা পথাৰলৈ পৰ্যবেক্ষিত হয় আমি পুনৰবাৰ জনাইছোঁ যে মেধিচুক সংযোগী এই পথছোৱাক লৈ এতিয়া চিন্তিত অঞ্চলবাসী বাৰিষা আহিলে পথছোৱা পৰ্যবেক্ষিত হয় পথাৰলৈ বাৰম্বাৰ অনুৰোধ কৰিছে চৰকাৰ প্ৰশাসনক কিন্তু তাৰ পিছতো সুফল পোৱা নাই বা এই পথছোৱাত বালি চিমেণ্টৰ পৰখ পৰাগৈ নাই গতিকে নৱনিৰ্বাচিত বিধায়ক ময়ূৰ বৰগোহাঁইক এবাৰ কৰজোৰে অনুৰোধ জনাইছে অঞ্চলবাসীয়ে কি কয় তেওঁলোকে আমি শুনাব বিচাৰিছোঁ এই মুহূৰ্তত হয় বৰাহিবেই গাঁও পঞ্চায়তৰ অন্তৰ্গত 10 নম্বৰ ৱাৰ্ডৰ যিটো মেধিচুকৰ পৰা হকুলীয়া চুকৰ সংযোগী পথটো আজি সকলো ৰাইজে দেখিছে যে বা আজি সংবাদ মাধ্যমৰ যোগেদি আপোনালোককো অৱগত কৰিব বিচাৰিছোঁ যে বাৰিষা বতৰত এজাক বৰষুণ দিলে ৰাস্তাটো একাঠুৰ বোকা পানী হয় আৰু তাৰপিছত এসপ্তাহ 10 দিনলৈকে যদি ৰ'দ নিদিয়ে বা ৰ'দ দিলেও যথেষ্ট বোকা হৈ যায় যাৰ ফলত আমাৰ মহিলাসকলেই হওক পুৰুষসকলেই হওক বা কণ কণ ল'ৰা ছোৱালীসকলেই হওক স্কুললৈ যোৱাৰ ক্ষেত্ৰত বা মেডিকেলৰ ক্ষেত্ৰত ডক্তৰসকলে যোৱাৰ ক্ষেত্ৰত বিশেষ অসুবিধা হয় যিটো এটা সংযোগী পথ আজি যুগ যুগান্তৰ এইভাগে পৰি আছে গতিকে আজি বৰ্তমান সংবাদ মাধ্যম যোগে নৱনিৰ্বাচিত বিধায়কজনক কাটৰে আহ্বান জনাব বিচাৰিছোঁ যাতে তেখেতে এই ৰাস্তাটোৰ প্ৰতি দয়া কৰি আমাক যাতে এই পথটো এই ৰাইজসকলৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী সময়ত যাতে তেওঁ অহা যোৱা কৰিবৰ বাবে উপযোগী কৰি তোলে